তাৰিখ পে তাৰিখ নীতিত চলিছে বিৰোধীৰ মিত্ৰতা অধৈৰ্য তৃণমূল কৰ্মীয়ে আৰম্ভ কৰিছে বিদ্ৰোহ বতাহত ভাহি ফুৰা খবৰৰ ভিত্তিতেই আৰম্ভ হৈছে প্ৰতিবাদ সৌ সিদিনা মেৰাপানীত সময় পৰিৱৰ্তন যাত্ৰাত অংশ ল'বলৈ যাওঁতে সৰুপথাৰৰ কংগ্ৰেছ কৰ্মীয়ে স্পষ্টকৈ কৈছিল APCCৰ সভাপতি গৌৰৱ গগৈক সৰুপথাৰ সমষ্টি অসম জাতীয় পৰিষদক এৰি নিদিয়ে কংগ্ৰেছ কৰ্মীয়ে আমি সৰুপথাৰ সমষ্টিটো কোনো কাৰণত অসম জাতীয় পৰিষদক এৰি নিদিওঁ আজি আমাৰ সকলোৱে এটা স্পষ্ট মত আপোনাৰ আগত প্ৰকাশ কৰিব আহিছোঁ এতিয়া আপোনালোকে যদিও সিদ্ধান্ত লৈছে কিন্তু সিদ্ধান্ত আপোনালোকে বাতিল কৰিব লাগিব আৰু এয়া শনিবাৰৰ খাৰুপেটীয়াৰ দৃশ্য দলগাঁও সমষ্টিৰ ৰাইজৰ দলক এৰি দিলে পদত্যাগ কৰাৰ হুংকাৰেৰে কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ যে ৰাইজৰ দলক মানে আমাৰ এই সমষ্টিখন এৰি দিব ৰাইজৰ দলত ইয়াত কোনো ধৰণৰ ভেটি নাই তেখেতসকলৰ কোনো ধৰণৰ সাংগঠনিক কোনো ধৰণৰ ভেটি নাই তেখেতসকলৰ কোনো ধৰণৰ এটা ৱাৰ্ড মেম্বাৰ নাই কাউন্সিলৰ নাই আপোনাৰ প্ৰেচিডেণ্ট নাই এটা জিলা পৰিষদৰ সদস্য যদিও জিকিছে এইটো কিন্তু আমাৰ দলৰে মানুহ আছিলে টিকেট নোপোৱাত তেখেতে যায় কিনে আমাৰ ৰাইজৰ দলত আপুনি ছাপোৰ্ট লৈ মানে জয়যুক্ত হৈছে আমাৰ দাবী নামানে তেতিয়াহ'লে আমি পদত্যাগ কৰিবলৈ বাধ্য হ'ম যিহেতু আমাৰ এই দলগাঁও সমষ্টিত 26জন কাউন্সিলাৰ আমাৰ কংগ্ৰেছ দলৰ পৰা জয়ী হোৱা তাতে আমাৰ AP প্ৰেচিডেণ্ট আছে ব্লক দখলত আমাৰ দখলতে আছে গতিকে আমি কোনো পদ্ধতি আমি মানি ল'বলৈ মানে অমান্তি হৈছে মানি নলওঁ ইফালে বৰছলা সমষ্টিত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাক প্ৰাৰ্থিত্ব দিয়া হ'ব বুলি চৰ্চা চলাৰ পিছতেই ৰাইজৰ দলৰ সভাপতি অখিল গগৈক বিচাৰি কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যান ওলালগৈ বৰছলাৰ ৰাইজৰ দলৰ তৃণমূল কৰ্মী বৰছলাত ৰাইজৰ দলৰ কৰ্মীয়ে নিবিচাৰে ৰিপুণ বৰাক তেওঁ আমাৰ স্থানীয় নহয় তেওঁ সুদূৰ গহপুৰৰ পৰা আহিছে তেওঁ যদি নিজৰ সমষ্টিটো এৰি পেলাই 170 কিলোমিটাৰ আমাৰ বৰছলা সমষ্টিত আহিছে গতিকে আমি কেনেকৈ আঁকোৱালি ল'ম কিবা এটা কালিলৈ যদি আমাৰ কিবা অসুবিধা হয় আমাৰ সমষ্টিটোৰ কিবা এটা কাম কাজৰ কাৰণে তেওঁক দৰকাৰ হয় আমি ক'ত যাব লাগিব ক'ত বিচাৰি যাম তেওঁক আমিতো নাপাম ন যেনেকৈ আমাৰ সাংসদগৰাকীও আজিৰ ডেটত আমি নাপাওঁ তেওঁক সাংসদগৰাকীক যাবলৈ হ'লে আমি সেই তেনেকৈ 150 কিলোমিটাৰ বাটকুৰি বাই যাব লাগে গতিকে আমি স্থানীয় হিচাপে আমি স্থানীয় এগৰাকী ব্যক্তিক বিচাৰিছোঁ তাত আমাৰ ক'বলগীয়া একো নাই আৰু কংগ্ৰেছৰো যদি কোনোবা তেনেকুৱা স্থানীয় আছে তাতো আমাৰ ক'বলগীয়া একো নাই কিন্তু আমি ৰিপুণ বৰাক আমি কোনোপধ্যে গ্ৰহণ নকৰোঁ আনহাতে আকৌ 1 মাৰ্চৰ নিশা 12 বজালৈ মিত্ৰতা সন্দৰ্ভত মুখ নুখুলে অখিল গগৈয়ে এই মুহূৰ্তত মন মগজুত অকল মিত্ৰতা চলি আছে এফালেদি দলৰ ভিতৰত বিদ্ৰোহ চলি আছে এফালেদি ৰাইজৰ মিত্ৰতাৰ কাৰণে মোৰ ওপৰত প্ৰবল হেঁচা চলি আছে দুইটা চলি আছে গতিকে এই দুইটাতে মন মগজু সোমোৱাই ৰাখিছোঁ অলপ সময় মোক কাইলৈ ৰাতি 12টা বজালৈকে আপোনালোকে সময় দিয়ক 1 মাৰ্চৰ ৰাতি 12টা বজালৈকে তাৰ পাছত চব প্ৰশ্নৰ উত্তৰ দিম থেংক ইউ এতিয়া কথা হ'ল বিৰোধীৰ শীৰ্ষ নেতৃত্বই মিত্ৰতা সন্দৰ্ভত স্থিতি স্পষ্ট নকৰিলে যে তৃণমূল পৰ্যায়ত এনে বিসম্বাদ চলি থাকিব সেয়া কিন্তু নিশ্চিত ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম